নমস্কাৰ চাইনোফাইলছ আজি আপোনালোকক মই এটা ফাৰ্মলৈ নতুন ব্ৰিড আনিছোঁ সেই ব্ৰিডটো দেখাম ব্ৰিডটোৰ ডিটেইলছ দিম গোটেইখিনি আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাম ব্ৰিডটো কেনেকুৱা হ'ব আপোনালোকে ঘৰত ৰাখিব পাৰিবনে নাই সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব ভিডিঅ'টো আগলৈকে যোৱাৰ আগতে মোৰ তাত ষ্টকত থকা ব্ৰিডকেইটা আপোনালোকক দেখাই ল'ব ওলাইছোঁ আপোনালোকক যদি লাগে মোক স্ক্ৰীনত দিয়া নাম্বাৰটোত কল কৰিব অল অভাৰ আছাম ডেলিভাৰী হৈ যাব এইটোৱে হ'ল মোৰ নতুনকৈ ফাৰ্মলৈ অনা ব্ৰিডটো এই ব্ৰিডটোৰ নাম হৈছে ফ্ৰেঞ্চ বুলডগ বুলি কয় ইয়াক মই মেল এটা আৰু ফিমেল এটাও আনিছোঁ কিন্তু মেলটো বৰ্তমান মোৰ নিজৰ ঘৰত ৰখা নাইকিয়া লগৰ এটা ঘৰত দি থৈ দিছোঁ কাৰণ মানে মোৰ বাকী মেলকেইটাৰ লগত তাৰ মানে বণ্ডিংটো ভাল নহয় তো কামুৰা কামুৰি হয় সেইকাৰণে মই বাকী ফিমেলটো ভাল সেইকাৰণে ফিমেলটো মোৰ লগতে ৰাখিছোঁ এইটো হ'ল ফ্ৰেঞ্চ বুলডগ এইজনী ফিমেল হয় তাইৰ নাম জেনি 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 এইটো ফ্ৰেঞ্চ বুলডগ ইয়াৰ মানে নেজডাল নাথাকে ইহঁতৰ দেখিছে আপোনালোকে ইয়াৰ নেজডাল নাই আৰু কাণখন ডাঙৰ হয় এইটো নামটো ফ্ৰেঞ্চ বুলডগ যদিও ই একচুৱেলি অৰিজিন ই ফ্ৰেঞ্চৰ নহয় ই ইংলেণ্ডৰহে ই মানে এই ব্ৰিডটো ফ্ৰেঞ্চত ফেমাছ হৈ গৈছিলে সেইকাৰণে ইয়াৰ নামটো ফ্ৰেঞ্চ বুলডগে ৰখা হৈছিলে ব্ৰিডটো বহুত ভাল ব্ৰিড হয় স্মল চাইজৰ ব্ৰিড আপোনালোকৰ ঘৰত যদি সৰু এপাৰ্টমেণ্ট আছে বা সেনেকুৱা সৰু চাইজৰ ডগ লাগে তেতিয়াহ'লে এইটো ব্ৰিড ল'ব পাৰে এইটো আমাৰ ইয়াতে আগতে অসমৰ বাহিৰত ইয়াৰ পপুলাৰিটি আছে অসমত ইয়াৰ ডিমাণ্ডটো লাহে লাহে আহিবলৈ লৈছে সেইকাৰণে ময়ো এটা আনিছোঁ ইয়াক ব্ৰিডিং কৰাবৰ কাৰণে তো এইটো মানে আপুনি ইয়াৰ ৰাখিবলৈ ইয়াক প্লাছ পইণ্ট কেইটামানে আছে সেইটো হ'ল যে ই ভাল এটা মানে ৱাটছ ডগৰ কাম কৰে ঘৰত ধৰি লওক আপোনাৰ যদি কিবা চোৰ তোৰ আহিছে তেতিয়াহ'লে ইহঁতে ভালকৈ ভোকে কিন্তু ইহঁত ইমান এগ্ৰেছিভ নহয় যে এটেক নকৰে সেইটো কাৰণে ভাল এইটো ব্ৰিড মানে ধৰি লওক মানে ঘৰত ৰাখিবলৈ কাৰণে কি হয় ইয়াৰ নোমটো কম কাৰণে ইয়াৰ মানে নোমটো হেয়াৰ ফল কমকৈ হয় সেইকাৰণে ৰাখিবলৈ ভাল গ্ৰুমিঙৰ কাৰণে ইমান মাথা মাৰি থাকিব নালাগে আৰু চাইজতো সৰু হয় আৰু ই সৰু বাচ্ছাৰ কাৰণেও মানে খুব ভাল ফ্ৰেণ্ডলি হয় তো সেইকাৰণে আপোনালোকে লাগিলে ল'ব পাৰে ফ্ৰেঞ্চ বুলডগ আৰু দেখাতো বহুত ধুনীয়া মুখখন থুপুকা হয় কাণ দুটা ডাঙৰ ডাঙৰ থাকে আৰু ইমান বেমাৰ আজাৰো নাই আৰু ই মানে আমাৰ এইটো ৱেডাৰৰ কাৰণে ভাল ইহঁতে বেছি গৰম হ'লেও থাকিবলৈ অসুবিধা পায় আৰু বেছি ঠাণ্ডাটো থাকিবলৈ অসুবিধা পায় তো আমাৰ এইটো টেম্পাৰেচাৰত থাকিবলৈও ভাল হয় তো মানে আপোনালোকক যদি লাগে মোক কণ্টেক্ট কৰিলেও পাই যাব ফ্ৰেঞ্চ বুলডগ আৰু মেল এটা আছে মেলটো আপোনালোকক দেখাই আছোঁ বাৰু মই একচুৱেলি ডাঙৰতে আনিছোঁ এই বয়স বৰ্তমান 1 বছৰ হৈ গ'ল আৰু ইহঁতৰ মানে কি হয় ইহঁত বহুত প্লেফুল মানে এৰি দিলে পূৰা এক্টিভ ডগ মানে পূৰা দৌৰি কৰি খুব ভাল পায় আৰু এইটো বহুতেই চাগে চিনি পোৱা নাই ব্ৰিডটো নতুনকৈ দেখা পাব বহুতেই কাৰণ ইমান পপুলাৰিটি নাই আমাৰ অসমত বৰ্তমান এই ব্ৰিডটো আপোনাৰ মানে বেছি হুলস্থুল নকৰে মানে এনি টাইম চিঞৰি বাখৰি নাথাকে ধুনীয়াকৈ থাকে মানুহ আহিলে ভোকে তো নৰ্মেলি সৰু চাইজত মানে নোম চুটি একচুৱেলি নোম কম থকা কুকুৰ সৰু চাইজত বিচাৰি পাবলৈ খুব টান মানে কেইটামান ব্ৰিডেই আছে যেনেকৈ পাগ আছে বিগেল আছে তো এনেকৈ চিয়াও আছে এনেকুৱা কেইটামান ব্ৰিডে আছে তাৰ ভিতৰত এইটো এটা ব্ৰিড হয় নোম চুটি চাইজত সৰু মানে চ' কাৰোবাক যদি স্মল চাইজত নোম চুটি ডগ লাগে তেতিয়াহ'লে ফ্ৰেঞ্চ বুলডগ ল'ব পাৰে এইটো মই আনা আজি 12 দিন হ'ল মই কোনো অসুবিধা পোৱা নাই ব্ৰিডটোৰ পৰা আৰু পূৰা এক্টিভ এইটো হৈছে আমাৰ মেল ফ্ৰেঞ্চ বুলডগটো এইটো ব্ৰিণ্ডেল কালাৰত আছে ব্ৰিণ্ডেল কালাৰটো খুব ভাল লাগে ৰেয়াৰ হয় সেইকাৰণে ব্ৰিণ্ডেল কালাৰত আনিছোঁ আৰু ই মানে স্টাৰ্ট মেল হয় আপোনালোকৰ ঘৰত যদি ফিমেল ফ্ৰেঞ্চ বুলডগ থাকে কাৰোবাৰ তাত যদি মিটিং কৰাব বিচাৰে তেনেহলে মোক কন্টাক্ট কৰিলে ইয়াৰ লগত মিটিং কৰাই দিব পাৰিম
ইয়াক অলৰেডি এবাৰ মেটিং কৰাই থৈছোঁ আপোনালোকক যদি লাগে কণ্টেক্ট কৰিব ধুনীয়া ভাল কোৱালিটিত আছে এইটো ফ্ৰেঞ্চ বুলডগ আজি আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ যে আমাৰ তাত যেতিয়া মানে ফাৰ্মৰ পৰা আমাৰ কুকুৰ নিবৰ কাৰণে কোনোবা আহে তেতিয়া আমাক মানে প্ৰায় ৰিকুৱেষ্ট কৰে যে ফাৰ্মৰ কুকুৰখিনি চাওঁ এবাৰ ফাৰ্মলৈ লৈ যাওক কিন্তু আমাৰ মানে কি হয় আমিও না ক'বলৈও নোৱাৰোঁ সেইকাৰণে আমি লৈ যাওঁ ফাৰ্মত কিন্তু আমাৰ সেইটোত মানে অলপ অসুবিধা থাকে কাৰণ আমাৰ প্ৰেগনেণ্ট কুকুৰ থাকে বাচ্চা থাকে সেইবিলাকক চকু লাগিব পাৰে বা কেতিয়াবা কিবা কাৰণত আমাৰ ফাৰ্মৰ কুকুৰে তেখেতক এটেক কৰি দিবও পাৰে তেতিয়াও বহুত ডাঙৰ কথা হৈ যাব সেইকাৰণে আমাৰ অসুবিধা হয় তাৰোপৰিও এতিয়া বিশেষকৈ পাৰ্ভ ভাইৰাছৰ ছিজন চলিছে এপ্ৰিল মাহলৈকেতো আমি ষ্ট্ৰিক্টলি কাউকো ফাৰ্মৰ ভিতৰত সোমাব দিব নোৱাৰিম কাৰণ আমিও যেতিয়া নিজেই সোমাওঁ তেতিয়াও আমি নিজে হাত ভৰি চেনিটাইজ কৰি পেলাইহে সোমাওঁ বাহিৰৰ পৰা আহিলে হাত ভৰি ভালকৈ ধুই পেলাই সোমাওঁ লগতে বাহিৰৰ পৰা অহা কাপোৰ কানি খুলিহে আমি ফাৰ্মত সোমাওঁ কাৰণ পাৰ্ভ ভাইৰাছটো এটা ইমান ডেঞ্জাৰ ভাইৰাছ যে ই এখন ফাৰ্ম বৰবাদ কৰি দিব পাৰিব তো সেইকাৰণে বেয়া নাপাব আপোনালোকক সোমাব দিব নোৱাৰিম আৰু ফাৰ্মৰ কুকুৰবোৰ ওপৰত মই এতিয়াৰ পৰা ৰেগুলাৰ ভিডিঅ' বনাম ফাৰ্মত কুকুৰবোৰ কেনেকৈ থাকে আমি কেনেকৈ সিহঁতৰ লগত থাকোঁ কি নতুন কুকুৰ আহিছে বা কিহৰ পোৱালি হৈছে সেইবিলাক ইউটিউবৰ জৰিয়তে আপোনালোকক ভিডিঅ'ত দেখাই থাকিম আপোনালোকে তাতেই চাব পাৰিব লগতে মই অতি সোনকালে এটা পাৰ্ভ ভাইৰাছৰ ওপৰত ভিডিঅ' বনাম আপোনালোকে ভিডিঅ'টো চাব কাৰণ পাৰ্ভ ভাইৰাছটোৰ পৰা সাৱধান নহ'লে আপোনাৰ ঘৰৰ কুকুৰটো হেৰাই যাব পাৰে তো সেইকাৰণে ভিডিঅ'টো মই অতি সোনকালে দি আছোঁ আপোনালোকে চাব আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ